বহুতে কয় মই বোলে চাহকাপ বৰ ধুনীয়াকৈ বনাওঁ কিন্তু মই নিজে আজিলৈকে চাহ খাবলৈনো কেনেকুৱা লাগে তাৰ সোৱাদ কেনেকুৱা সেইটোৱে নাজানো সৰুৰে পৰা চাহ নাখালোঁ মানে নাখালোৱে আৰু এতিয়া আকৌ নতুনকৈ খাবও নোৱাৰোঁ চাহ মানে মই ৰঙা চাহ গাখীৰ চাহৰ কথাহে কৈছোঁ দেই ব্লেক কফি খাবলৈ লৈছিলোঁ মাজে মাজে কিন্তু আজি বহুত দিনৰ পৰা সেয়াও নোখোৱা হ'লোঁ কেফেইন যে খোৱাটো বেছি ভাল নহয় সেই কথা গম পোৱাৰ পিছত মোৰ খাবলৈ মনে নোযোৱা হ'ল পিছে আজিকালি মই ৰাতিপুৱা শুই উঠি আজৱাইন টি মানে আজৱাইন চাহ খাবলৈ অলপ অলপ আৰম্ভ কৰিছোঁ গধূলি হাৰ্বেল টিও খাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ পৰা মোৰ বহুত উপকাৰো হৈছে হাৰ্বেল টিৰ কথা বেলেগ এদিন ক'ম আজৱাইন টিত কি কি উপকাৰিতা আছে আজি এই ভিডিঅ'টোত আপোনালোকক ক'ম মানে যিখিনি মই জানিব পাৰিছোঁ আজৱাইনত থকা প্ৰাকৃতিক গুণে শৰীৰৰ ইমিউন ছিষ্টেম মজবুত কৰি ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়ায় ইয়াৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ইনফ্লেমেটৰী গুণে মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ দৰে ৰোগো কম কৰাত সহায় কৰে আজৱাইনত থকা থাইমল নামৰ উপাদানে গেছ ব্লটিং বদহজম আদিৰ দৰে ৰোগ দূৰ কৰি হজম শক্তি বঢ়োৱাত সহায় কৰে ৰাতিপুৱা খালী পেটত আজৱাইন চাহ খালে মেটাবলিজম বুষ্ট হয় যাৰ ফলত গেছৰ পৰা মুক্তি পোৱাৰ লগতে ওজন কমিবলৈও সহায় কৰে মহিলাৰ পেটৰ বিষ বা পিৰিয়ড ক্ৰেম্পতো এই চাহে কিছু পৰিমাণে আৰাম দিয়ে আজৱাইন চাহ বনাবলৈ অতি সহজ আপুনি মাত্ৰ আজৱাইন এচামুচ গৰম পানী দি সিজালেই হৈ গ'ল আপোনাৰ চাহ ৰেডি হৈ যাব কেনেকুৱা লাগিল ভিডিঅ'টো কথাখিনি কোৱাৰ কাৰণে আপোনালোকে মোক বৰ উস্তাদি বুলি নাভাবিব আকৌ দেই মই নিজে খাই ভাল পাইছোঁ কাৰণেহে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ বুলি লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আগলৈ আৰু এনে ভিডিঅ' পাই থাকিবলৈ মোৰ একাউণ্টটো ফ'ল' কৰি ল'ব বাই